সময় ঠিক দিনৰ 2:30 সানডে বুলি অলপ ফুৰি আহোঁ বুলি ওলালোঁ। তেজপুৰ দুলাবাৰীৰ পৰা বাওঁফালে যাবলৈ আগবাঢ়িলোঁ আৰু ক'ত পাওঁগৈ চাওঁচোন আৰু কৈ আছোঁ। দুলাবাৰীৰ পৰা আগফালে জামগুৰি ৰাস্তাত আগবাঢ়ি আছোঁ। স্কুটি বতাহ পাই মানে আমাৰ সৰু কোণাখনৰ টোপনি লালকাল হ'লেই নহয়। ই মানে বেছি সময় জাৰ্ণি কৰিবলৈ অকণ কষ্ট পায়, সেইকাৰণে সি এতিয়া শুবলৈ আৰম্ভ কৰিয়ে দিলে আৰু অকণ পিছত উঠিব বাৰু। জামুগুৰিলৈ আৰু প্ৰায় 9 কিলোমিটাৰ বাকী আছে, মানে আমাৰ লক্ষ্য স্থানলৈ প্ৰায় কাষ চাপি আহিছোঁ আৰু। আমাৰ বাওঁফালেই চাওক বা সোঁফালেই চাওক, এই ঠাইটুকুৰ খৰালি পিংলেণ্ড বুলি জনাজাত। আচল কথা হ'ল আমাৰ লক্ষ্য স্থানৰ ৰাস্তা আমি সঠিককৈ চিনিয়ে নাপাওঁ, গতিকে ৰাস্তাত এই ককাজনক লগ পাই ৰাস্তাটো ভালকৈ চিনি ল'লোঁ। ককাজন বৰ ভাল মানুহ আছিল দেই, আৰু লগুণডাল দেখা পাই মই সোধাত তেওঁ ক'লে নাথ বুলি। মই ক'লোঁ ককা ময়ো নাথেই দিয়ক। ককাজনে বুজায়ে থাকিলে ইমান ধুনীয়াকৈ বুজাই দিলে নহয়, মানে ৰাস্তাটো একেবাৰে ভালকৈ বুজি ল'লোঁ। বাৰু আগবাঢ়ি থাকোঁচোন। ককাজনে ক'লে 4টা নামঘৰ পাৰ হ'ব লাগিব বুলি। বাৰু গৈ আছোঁ। 4টা নামঘৰ যেতিয়ালৈকে পাৰ নহওঁ তেতিয়ালৈকে কাকোৱে নুসুধোঁ। এয়া আজিৰ দিনটোৰ বিশেষ ঠাইটুকুৰৰ নাম আছিল কন্যকা। ডাইৰেক্ট আহি গোশালাখন চাবলৈ সোমাই আহিলোঁ। আমাক দেখি পোৱালিকেইটা আগবাঢ়ি আহিছে আৰু ভিতৰত মেইন বছক বান্ধি থৈছে। এইয়া মেইন বছ পূৰা ডিঙি লৰাইলৈ চাই আছে, আৰু পোৱালিকেইটাও বৰ কিউট হয়। এইকেইটা সৰু সৰু পোৱালিকেইটা আমাৰ চুমুৱে মৰম কৰি দিলে, বৰ ভাল পালে দেই। আমাৰ সৰু টিকিলাকনেও ভাল পাইছে চাই পেলাই। মেইন বছক ভিতৰত বান্ধি থৈ দিছে। এয়া তাৰ কাষতে আকৌ পাৰ চৰাই, শান্তিৰ প্ৰতীক পাৰ। শান্তিৰ প্ৰতীক পাৰকেইটা কি ধুনীয়াকৈ বান্ধি থৈ দিছে। আমাৰ সৰুকণেতো থাকিবই পৰা নাই ফূৰ্তিত। বা কি সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য, ইমান সুন্দৰ লোকেশ্যন। আজি পূৰা পইচা উচুল হৈ গৈছে, কিন্তু বেচেৰি চুমুজনীলৈহে বেয়া লাগিছে। তাই যি গৰমত আজি অৱস্থা নোহোৱা হৈ গৈছে তাই চুমুলিজনী। মোৰো বাৰু অকণ গৰম পাইছোঁ, কিন্তু গৰমতো অকণ পেটটো বিষাইছে অকণমান। বাৰু যি কি হওক, এতিয়া মই অকণ বেলেগ এটা ব্যৱস্থা কৰিব লাগিব। মাক পিতেক পূৰা ঘূৰি আছে। সৰু কোণাটোৰো আজি ভাগৰে লগা নাই, ইমান যে ফূৰ্তি পাইছে ই। বা কোনো ভাগৰ লগা নাই তাৰ। কিমান দৌৰা দৌৰি কৰিছে। ইছৰাম, কেইটামান ভাষা কৈ আছে দেই। ঘূৰি আহি থাকোঁতে এইটো গুই পোৱালি দেখা পালোঁ। ভালকৈ চোৱাতহে গম পালোঁ এইটো মৰাহে। কোনোবাই বাইকে বা গাড়ীয়ে চাগে চেপি থৈ মাৰি থৈ গ'ল। দেখিয়ে দুখ লাগি গৈছে বেচেৰা। সৰু কোণাকণক জলপান অকণ খুৱাবলৈ বুলি এই দোকানখনতে খন্তেক ৰখিলোঁ। মাকে তাক জলপান অকণ খুৱাই দিলে, ধুনীয়াকৈ বেচেৰাটোক খুৱাই দিলে। নহ'লে য'ত ত'ত একো খাব নোৱাৰে ন, খুৱাই দিলে বেচেৰাটোক মাকে। এয়া এই খাই বৈ এতিয়া অলমষ্ট ৰেডি হৈছে, আমি যাব লাগে। ঘূৰি আহিলোঁ। ঘূৰি আহি এতিয়া আমি জাষ্ট দুলাবাৰী পালোঁহি, মানে লক্ষ্য স্থান তেজপুৰ। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বাণী লক্ষ্য স্থান তেজপুৰ। এই লক্ষ্য